নমস্কাৰ। আজি আমাৰ সৈতে আছে চিন্ময় বৰা ডাঙৰীয়া। আমি আদৰণি জনাইছোঁ। ৰাইজৰ দলৰ কাম কাজ আগবাঢ়িছে, প্ৰথমখন তালিকা প্ৰকাশ পাইছে। আপোনালোক কেনেদৰে আগবাঢ়িছে নিৰ্বাচনলৈ? নিৰ্বাচনলৈ আমি খুব কুচকাৱাজ কৰিয়ে উম, সঠিকভাৱে আগবাঢ়িছোঁ বুলি ভাবিছোঁ। বিগত কেইবা মাহৰো কুচকাজ উম, কিছুমান সমষ্টিত উম, আমাৰ প্ৰায় 3 বছৰ 4 বছৰ আগৰ পৰাই উম, বিগত নিৰ্বাচন 21ৰ নিৰ্বাচন হৈ যোৱাৰ পিছৰ পৰাই কিছু কিছু সমষ্টিত কাম কাজ চলি আছিলে উম, উম, আৰু বহুকেইটা সমষ্টিত কাম কাজ চলি থকাৰ পাছত আমি উম, স্ক্ৰুটনি কৰি উম, গ্ৰুপ A, B, C এনেকৈ গ্ৰেডিং কৰি উম, আমি শ্বৰ্ট লিষ্ট কৰি কিছু সমষ্টি উলিয়াইছিলোঁ উম, নিৰ্বাচন খেলিব পৰা। উম, আৰু সেই অনুপাতে উম, আমাৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীসকলৰ পৰা আবেদন বিচাৰিছিলোঁ। উম, আবেদনৰ শেষ সময়সীমা দিছিলোঁ উম, আৰু নিৰ্ধাৰিত সময়ত আমাৰ বহু সমষ্টিৰ পৰা উম, আবেদন আহিছিল। উম, আমাৰ প্ৰায় 40টাতকৈ বেছি সমষ্টিৰ পৰা প্ৰায় উম, 50ৰ ওচৰা-ওচৰি সমষ্টিৰ পৰা আমাৰ আবেদন আহিছিল। উম, উজনিৰ পৰা, উম, নামনিৰ পৰা, মধ্য অসম, বৰাক ভেলী মানে BTAD গোটেই অসম সামৰি আমাৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীসকলে আবেদন পত্ৰ জমা দিছিলে। উম, কিন্তু যিহেতু আমি বিৰোধীৰ যোনটো মিত্ৰতা, উম, বিৰোধীৰ যোনটো ঐক্য, উম, এই বিৰোধীৰ ঐক্যত থকা এটা দল হিচাপে উম, আমি বুজি পাইছিলোঁ যে ইমান সংখ্যক আমাৰ যি ধৰণে আমাৰ 50টা সমষ্টিৰ পৰা আবেদন পত্ৰ দাখিল কৰিছিলে উম, প্ৰাৰ্থিত্ব প্ৰত্যাশীসকলে, এইটোতো প্ৰায় একেবাৰে কথাটো সম্ভৱো নহয় উম, যে 126টা ছিটৰ ভিতৰত উম, বহুকেইটা বিৰোধী দল আছে। উম, আমি আছোঁ, কংগ্ৰেছ আছে, জাতীয় পৰিষদ আছে, উম, আপোনাৰ কাৰ্বি আংলঙৰ আমাৰ জন এণ্টি কাঠাৰ ডাঙৰীয়াৰ তেখেতৰ পাৰ্টিটো আছে। উম, আমাৰ বাওঁপন্থী দল প্ৰধানকৈ 3টা বাওঁপন্থী দল আছে প্ৰধানকৈ উম, CPM, CPI, CPIML উম, এই গোটেইবিলাক দল থকাৰ পাছত আমি অকলেই যে 50টা ছিট আমি ল'ব নোৱাৰোঁ, উম, এইটো আৰু ইনজাষ্টিছো হ'ব কথাটো। উম, আমি দাবী কৰাটো অকলে 50টা ছিটৰ কথাটো। সেইটো কথা আমি আগতে বুজি পাইছিলোঁ আৰু সেইকাৰণে মই ক'লোঁ যে আমি শ্বৰ্ট লিষ্ট কৰিছিলোঁ উম, কিছুমান ছিটবিলাক। আমি কিছুমান পেৰামিটাৰ বান্ধি দিছিলোঁ। উম, ধৰি লওক প্ৰাৰ্থীজনৰ বাবে কিছুমান পেৰামিটাৰ, উম, সাংগঠনিক দিশ হিচাপ চাই কিছুমান পেৰামিটাৰ, এই পেৰামিটাৰবিলাক আমি আগতে বান্ধি দিছিলোঁ উম, আৰু এইবিলাক হোৱাৰ পিছত আমি কিছু কিছু সমষ্টি আমি তালিকা যুগুত কৰিছিলোঁ উম, আৰু সেই অনুপাতে উম, আমি আলোচনাটো যেতিয়া চলি আছিল উম, প্ৰধান দল কংগ্ৰেছৰ সৈতে, উম, তেতিয়া আমি কৈছিলোঁ উম, যে সকলোবিলাক বিৰোধী পাৰ্টিৰ মাজত ছিটৰ যিটো ডিষ্ট্ৰিবিউশ্যন উম, সেইটো মৰ্যাদাপূৰ্ণভাৱে হ'ব লাগে। উম, তেওঁলোকৰ সাংগঠনিক স্থিতি, উম, তেওঁলোকৰ ভেটি, উম, তেওঁলোকৰ কাম কাজ এই সকলোবিলাক চাই উম, মানে ছিটৰ ডিষ্ট্ৰিবিউশ্যনটো হ'ব লাগে বুলি আমি এই কথাখিনি উম, কৈ আহিছিলোঁ। উম, আৰু তেতিয়া কথাখিনি আমি যেতিয়া আলোচনাটোত আছিলোঁ, উম, সেই সময়ত কংগ্ৰেছৰ আমাৰ ৰাজ্যিক তেওঁলোকৰ সভাপতি মানে প্ৰদেশ কংগ্ৰেছৰ সভাপতি তেতিয়া ভূপেন বৰা ডাঙৰীয়া আছিলে। উম, পৰৱৰ্তী পৰ্যায়ত গৌৰৱ গগৈ ডাঙৰীয়া আহিলে উম, আৰু একেবাৰে নিৰ্বাচনটো যেতিয়া ওচৰ চাপি আহিলে, যোৱা বছৰ মানে এইবছৰৰ আগত এতিয়া আমাৰ ফেব্ৰুৱাৰী মাহ চলি আছে, উম, প্ৰায় নৱেম্বৰ মানৰ পৰা আমাৰ এই আলোচনা যিবিলাক হৈ আছিলে উম, বিৰোধী দলবিলাকৰ, উম, উম, এইটোৱে মানে বেছি গতি পাবলৈ ধৰিলে। উম, আৰু তেতিয়া তেওঁলোকে ক'লে কংগ্ৰেছ দলে যে আপোনালোকৰ যিকেইটা সমষ্টিত আপোনালোকে নিৰ্বাচন খেলিব পৰা সম্পূৰ্ণ সাজু হৈ উঠিছে, উম, সেই সমষ্টিকেইটাৰ আপোনালোকে আমাক এখন তালিকা দিয়ক। তো আমি ক'লোৱে কথাখিনি যে আমি তালিকা গোটেই সমষ্টিকেইটাৰতো দিব নোৱাৰোঁ। উম, আমি যিবিলাক পেৰামিটাৰ ঠিক কৰিছিলোঁ, শ্বৰ্টলিষ্ট কৰিছিলোঁ, আমি তাৰ পাছত গোটেইখিনি চালি জাৰি চোৱাৰ পাছত আমি আমাৰ কাৰ্যনিৰ্বাহকো অনুষ্ঠিত কৰিছিলোঁ আমি। তাৰপাছত সকলোৰ লগত আলোচনা কৰাৰ পাছত উম, আমি 27টা সমষ্টিৰ এখন তালিকা তেওঁলোকক দাখিল কৰিছিলোঁ, উম, প্ৰথম উম, তালিকাখন। যে আমি এই 27টা সমষ্টিৰ তালিকা আপোনালোকক দাখিল কৰিলোঁ, ইয়াতকৈ আমি তলত আহিব উম, নোৱাৰোঁ। উম, আমি বহুখিনি সমষ্টিৰ পৰা আমাৰ প্ৰাৰ্থিত্বৰ আবেদন দাখিল কৰিছে। উম। তৎসত্বেও আমি 27টা সমষ্টিত আপোনালোকক প্ৰাৰ্থিত্ব বিচাৰি আমাৰ দলৰ পৰা তালিকা দাখিল কৰিছোঁ। এতিয়া কিমান তাত হৈছেগৈ? তাৰ পৰৱৰ্তী পৰ্যায়ত তেওঁলোকে ক'লে যে 27টাতো আপোনালোকক দিবলৈ আমাৰ অলপ অসুবিধা হয়। উম, আপোনালোকে কমাব লাগিব। উম,
গতিকে আমি ক'লোঁ যে আমিতো যিকেইজনে আলোচনাটো কৰি আছে বা আগভাগ লৈ আছে আলোচনাটোত, তেওঁলোকে ক'লে যে এইটো আমাক কৰ্তৃত্ব আমাৰ দলে দিব লাগিব। উম, আৰু দলে কৰ্তৃত্ব দিবলৈ হ'লে এইটো আমাৰ প্ৰতিনিধি সভা বহাব লাগিব, কাৰ্যনিৰ্বাহক বহাব লাগিব। উম। আৰু সেইকাৰণে আমি 8 জানুৱাৰী তাৰিখে 2026 চনৰ 8 জানুৱাৰী তাৰিখে সেইদিনা আমাৰ প্ৰতিষ্ঠা দিৱস আছিল। উম। সেইদিনা আমি আমাৰ বৰ্ধিত কাৰ্যনিৰ্বাহখন অনুষ্ঠিত কৰিলোঁ। আৰু বৰ্ধিত কাৰ্যনিৰ্বাহকে আমাক সন্মতি দিলে, সিদ্ধান্ত দিলে যে আমি 20টা সমষ্টি আমি খেলিব লাগে, উম, তাতকৈ তলত আমি যাব নালাগে। উম, তেতিয়া আমি 20টা সমষ্টিৰ জাগাত আৰু 2টা সমষ্টি বেছিকৈ আমাক 20টা সমষ্টিৰ কাৰণে তেওঁলোকে কৰ্তৃত্ব প্ৰদান কৰিছিলে আমাৰ কাৰ্যনিৰ্বাহকে। আমি পৰৱৰ্তী সময়ত কংগ্ৰেছ দলক 22টা সমষ্টি এখন তালিকা দিলোঁ। উম। তেতিয়া তেওঁলোকে ক'লে, কিছুদিনৰ পিছত তেওঁলোকে ক'লে যে বাকীকেইটা দলৰ লগতো আমি আলোচনা কৰি আছোঁ উম। আৰু চিটটো আমি সকলোকে ভগাব লাগিব। উম। আৰু ঠিক সেইখিনি সময়তে কংগ্ৰেছ দলৰ আমাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াক কৈ দিলে উম। যে আমি 100টাকৈ ওপৰ চিটত আমি কংগ্ৰেছ দলে নিৰ্বাচনত খেলিম। অৱতীৰ্ণ হ'ম, খেলিম বুলি ক'লে। তেতিয়া কথাটো মানে অকণমান মানে সকলো বাকী যিখিনি দল আছিলে, বাকীকেইটা দলৰ কাৰণে অকণমান সমস্যা এটা হৈ গ'ল। উম। মানে 100টাত যদি কংগ্ৰেছ দলে অকলে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰে, উম। বাকী থাকিল 26টা সমষ্টি। উম। 26টা সমষ্টি এতিয়া আমি কাৰ মাজত ভাগ কৰিম? অসম জাতীয় পৰিষদ আছে, ৰাইজৰ দল আমি আছোঁ, বাওঁপন্থী দলকেইটা বাওঁপন্থী আছে। 3টা দল আছে, আপোনাৰ এই জয়ন্তী কাঠাৰ ডাঙৰীয়াৰ পাৰ্টিটো আছে। উম। গতিকে এইটো মানে এটা বৰ সমস্যা এটা হৈ গ'ল। কেনেকুৱা হ'ব এইটো মানে ডিষ্ট্ৰিবিউচনটো, কেনেকে কৰিব? উম। আমিতো অলৰেডি 22টা সমষ্টি আমি বিচাৰি থৈছোঁ। থাকিল বাকী 4টা। উম। এই 4টা সমষ্টি মানে কেনেকৈ উম। বাকী গোটেইখিনি দলৰ মাজত ভাগ বতৰা কৰা হ'ব। উম। তেতিয়া আমি আকৌ এখন কাৰ্যনিৰ্বাহক অনুষ্ঠিত কৰিলোঁ। উম। তেতিয়া সেই কাৰ্যনিৰ্বাহখনত সিদ্ধান্ত হ'ল যে আমি 15টাতকৈ আমি তলত কেতিয়াও যাব নোৱাৰোঁ। কোনো মানে বিনিময়তে আমি আৰু ছেক্ৰিফাইচ কৰিব নোৱাৰোঁ। 45টাতকৈ ওপৰ প্ৰায় 50টা সমষ্টিৰ পৰা আমাৰ আবেদন আহিছিলে। ইমানখিনিৰ পৰা আমি 22টালৈ আহিলোঁ। প্ৰথম 27টা আহিলোঁ, 22টা আহিলোঁ, এতিয়া আমি 15টা আহিলোঁ। উম। গতিকে দলটো যদি আমি ভেটিটো ৰাখিবলৈ হয়, আমাৰ এইবাৰ আৰু এটা ডাঙৰ আমাৰ এটা লক্ষ্য আছে এই দলটোৰ। আমি এইটো লক্ষ্য আগত লৈ আমি সাংগঠনিক কাম কাজখিনি আচলতে কৰিছিলোঁ। উম। আমি যিহেতু এতিয়া এটা ৰেজিষ্টাৰ্ড আনৰিকগনাইজড পাৰ্টি, ভাৰতৰ নিৰ্বাচনী আয়োগত পঞ্জীভূত মানে এটা ৰেজিষ্টাৰ্ড আনৰিকগনাইজড পাৰ্টি। আমাৰ ৰেজিষ্ট্ৰেশ্যনটো আছে, আমাৰ জাতীয় পৰিষদ, এই যিকেইটা দল আছোঁ, আমাকে আদি কৰি জাতীয় পৰিষদ, তেওঁলোকৰ সকলো গোটেইকেইটা দলৰ অৱস্থা একেই। আমি যোৱাবাৰতো আমি ইলেকশ্যন প্ৰতিদ্বন্দ্বিতা কৰিব পৰা নাই নিৰ্বাচন। ৰেজিষ্ট্ৰেশ্যনটো আমাৰ পিছত হৈছে। জাতীয় পৰিষদে প্ৰতিদ্বন্দ্বিতা কৰিছিল। গতিকে এইবাৰ আমাৰ প্ৰথম নিৰ্বাচন। গতিকে আমাৰ লক্ষ্য এইটো আছিলে 6% ভোট নহ'লে 4জনতকৈ বেছি MLA আমি জয়ী কৰোঁ। তেতিয়াহে আমাৰ দলটো ষ্টেট ৰিকগনাইজ পাৰ্টি হ'ব। মানে ষ্টেট ৰিকগনাইজ পাৰ্টি যদি হয়, তেতিয়া আমি যিটো আমাৰ চিহ্ন থাকিব, চিম্বল, সেই চিম্বলটো BPF, UPPL, AGP এইবিলাক যিবিলাক দল আছে, তেওঁলোক ষ্টেট ৰিকগনাইজ পাৰ্টি, এই দলবিলাকৰ নিচিনাকে চিম্বলটো আমাৰ স্থায়ী হৈ যাব। মানে বাৰে বাৰে নহ'লে মানুহবিলাকৰ মাজত যেতিয়া আমি যাওঁ, ভোটাৰৰ মাজত চিম্বলটো লৈ বহু প্ৰশ্নৰ অৱতাৰণা হয়। গতিকে আমি ভাবিছিলোঁ, আমি লক্ষ্য কৰি লৈছিলোঁ, আমি এইটো আমাৰ একমাত্ৰ আছিলে এইবাৰ এই নিৰ্বাচনটোৰ কাৰণে যে আমি ষ্টেট ৰিকগনাইজ পাৰ্টি হ'ব লাগিব, আমাৰ চিম্বলটো এইবাৰ স্থায়ী হৈ যাব লাগিব। গতিকে এইটো এটা আছিলে আমাৰ লক্ষ্য। এইটো এটা আমি স্থিৰ কৰি লোৱা লক্ষ্য আগতে। গতিকে 15টাতকৈ যদি তলত আমি যাওঁ কেনেবাকৈ, আমাৰ কোনোপধ্যে ভোট শ্বেয়াৰটো 6% বেছি নহয়, আৰু 4টা MLA জিকোৱাটো আমাৰ কাৰণে অসম্ভৱ নিচিনা হৈ পৰিব। গতিকে আমাৰ সেই সিদ্ধান্তটো হৈছিলে 15টা চিটৰ। 15টা চিটৰ যেতিয়া কথা আহিল, তাৰপিছত কিন্তু আমি 18জনীয়া এখন তালিকা দিছিলোঁ। 3টা আমি বেছিকৈ দিছিলোঁ কংগ্ৰেছক। আৰু একেবাৰে শেষ তেওঁলোকৰ লগত যিটো আনুষ্ঠানিক আলোচনা আছিলে টেবুলত বহি, য'ত তেওঁলোকৰ প্ৰতিনিধি, তেওঁলোকৰ দলৰ পৰা যিকেইজনক দায়িত্ব দিয়া হৈছিলে, তেওঁলোকো আলোচনাটোত আছিলে। এইটো 19 ফেব্ৰুৱাৰীত হৈছিলে। আৰু এই আলোচনাটোতে প্ৰায় আমাৰ 5টা আমাৰ চিট, কি কয়, তেওঁলোকৰ ফালৰ পৰা দিয়া চিট, আৰু 4টা চিট আমাৰ যিখন
তালিকা 18জনীয়া তালিকা তাৰ পৰা দিয়া ছিট উম। সেইকেইটা 4টা মানে পুৰা ফিক্স মানে তাত মানে আমাৰহে প্ৰাৰ্থী থাকিব মানে বেলেগ কোনো দলৰ বিৰোধী দলৰ প্ৰাৰ্থী নাথাকে আৰু বাকী 4টা বন্ধুত্বপূৰ্ণ এনেকৈ কৰি এখন তেওঁলোকে কৈছিলে কংগ্ৰেছ দলৰ যিখিনি মানে তেওঁলোকৰ আলোচনাৰ কাৰণে যিকেইজন নেতা আহিছিল বা তেওঁলোকৰ দায়িত্বপ্ৰাপ্ত মানুহ আহিছিল বিষয়ববীয়া আহিছিল তেওঁলোকে এই কথাখিনি কৈছিল আৰু সেইটো হিচাপত আমাৰ 4, 4, 8 আৰু 5, 13টা ছিটৰ কথা হৈছিল আৰু তাৰপিছত গৌৰৱ গগৈ ডাঙৰীয়াই তেতিয়া কৈছিল যে আৰু 2টা ছিট তেওঁ বিবেচনা কৰি আমাৰ লগত আলোচনাৰ পাছত আৰু 2টা ছিট আমাক দিব অৰ্থাৎ 15টা ছিটৰ কথা তেওঁলোকে আমাক জনাইছিল আৰু সেইটো হিচাপতে সেই আলোচনাটোৰ ওপৰত ভিত্তি কৰি যিটো আলোচনা হৈছিলে শেষৰ 19 তাৰিখৰ তাৰ ওপৰত ভিত্তি কৰি কালি আমি এখন 11জনীয়া তালিকা আমি ঘোষণা কৰিছোঁ 11জনীয়া এখন প্ৰাৰ্থী তালিকা আমি কালি ঘোষণা কৰিছোঁ আৰু আমি আশা কৰিছোঁ যে এই 11জনীয়া যিখন তালিকা আমি কালি ঘোষণা কৰিলোঁ প্ৰাৰ্থীসকলক যিসকল প্ৰাৰ্থীক আমি নিৰ্বাচনৰ কাৰণে আগবঢ়াই দিলোঁ তেওঁলোকে অনাগত যিটো অসম বিধানসভাৰ নিৰ্বাচন এই নিৰ্বাচনটোত দলৰ কাৰণে এটা ভাল ফলাফল লৈ আহিব বুলি আমি আশা কৰিছোঁ। ঠিক আছে এই মুহূৰ্তটোত কংগ্ৰেছৰ সৈতে মিত্ৰতাক লৈ বহুখিনি আলোচনা বিলোচনা হৈছিল বিষয় হৈছে এইটো যে কংগ্ৰেছৰ সৈতে মিত্ৰতা আৰু সেই বিষয়টোক লৈ যেতিয়া মিত্ৰতাক লৈ এক প্ৰকাৰ আউল লগাৰ দৰে এটা পৰিৱেশৰ সৃষ্টি হৈছিল সেই মুহূৰ্তটোত আপোনালোকে তালিকা এক প্ৰকাৰ প্ৰকাশ কৰিছে আগৰ আলোচনা মতে যদি এই মুহূৰ্তত ৰাইজৰ দলে প্ৰাৰ্থী দিয়া স্থানত নিদিওঁ বুলি কোৱা স্থানত কংগ্ৰেছে নিদিওঁ বুলি কোৱা স্থানত যদি কংগ্ৰেছে প্ৰাৰ্থী দিয়ে তেনেহ'লে আপোনালোকে সিদ্ধান্ত কিবা বেলেগ ল'ব লাগিব এতিয়াও আমি তেনেকুৱা কোনো পৰিস্থিতি হ'ব বুলি আমি ভবা নাই আৰু আমি দেখিছোঁ যে কংগ্ৰেছ দলে যিখন তালিকা দাখিল কৰিলে তেওঁলোকৰ যিখন তালিকা মানে প্ৰথম যিখন তালিকা সেই তালিকাখনতো কিন্তু তেনেকুৱা ধৰণৰ খুব মানে এই আমাৰ 19 তাৰিখৰ আলোচনাৰ যিটো আছিলে ভিত্তি তাৰ ওপৰত ভিত্তি কৰি মই কৈছোঁ তেনেকুৱা ধৰণৰ ছিটো নাই য'ত আমাৰ বেছি কিবা এনেকুৱা ধৰণৰ সমস্যা আহিব লগা তেনেকুৱা ধৰণৰ কথা নাই আৰু সেই একে হিচাপতে আমিও কালি 11জনীয়া আমি তালিকাখন আমি দিছোঁ আৰু মাৰ্ঘেৰিটা সমষ্টিটো বিশেষকৈ মাৰ্ঘেৰিটাটো তেওঁলোকে কৈছিলে এইটো ফ্ৰেণ্ডলি খেলিম বুলি আমাক কৈছিলে তেতিয়া মাৰ্ঘেৰিটা সমষ্টি আৰু আমাৰ প্ৰাৰ্থীজনৰ তাত বিশেষ আপত্তি নাই তেওঁ কৈছিলে যে নিৰ্বাচনটো তেওঁ খেলিবই এবাৰ গতিকে আমি তেওঁৰ পৰা আমি কনচেণ্টটো লৈহে আমি এই প্ৰাৰ্থী তালিকাখন আমি ঘোষণা কৰিছোঁ কালি গতিকে ভাবোঁ আমি প্ৰায় নিশ্চিন্তই যে কংগ্ৰেছ দলে হয়তো এইটো এনেকুৱা ধৰণৰ কোনো এটা পদক্ষেপ নল'ব যিটো পদক্ষেপৰ ফলত বিৰোধী যোনটো ঐক্য গঢ়ি উঠিছে বিজেপি বিৰোধী এটা শক্তি গঢ়ি উঠিছে এই শক্তিটোত যাতে কিবা ক্ষয় হয় বাকী সমষ্টিবোৰৰ প্ৰেক্ষাপটটো আমি এবাৰ আলোচনা কৰিব লাগিব যিহেতু আপুনি গোটেই দায়িত্বখিনিৰ ক্ষেত্ৰত প্ৰশাসনিক বিভাগৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ পদক্ষেপ পালন কৰি আহিছে ৰাইজৰ দলৰ প্ৰতিষ্ঠাৰ সময়ৰ পৰা এতিয়া বিষয়টো হৈছে যে নাওবৈচাৰ প্ৰেক্ষাপটটো আহিছে নাওবৈচাত কি হ'ব বুলি ভাবে নাওবৈচা সমষ্টিটো আমি কালি ঘোষণা কৰা নাই এইটো যিহেতু আমাৰ দুয়োটা দলৰ আলোচনা এই সমষ্টিটোলৈ হৈ আছে মানে কংগ্ৰেছ দলেও কৈছে তেওঁলোকে অলপ সময় বিচাৰিছে মানে কথা বতৰাবোৰ তেওঁলোকেও পাতি আছে তেওঁলোকৰ নিজৰ দলৰ ভিতৰত তাৰ কাৰণে আমাৰ পৰা অলপ সময় বিচাৰিছে আৰু তেওঁলোকে কৈছে যে আপোনালোকে পজিটিভ থাকক এইটো লৈ প্ৰায় পজিটিভ থাকক আৰু তেওঁলোকৰ এই কথাখিনিক আমি সন্মান জনাই তেওঁলোকৰ কথাখিনিক সন্মান জনাই তেওঁলোকৰ লগত হৈ থকা যিটো নাওবৈচাৰ ক্ষেত্ৰত হৈ থকা যিটো আলোচনা এই আলোচনাটোক সন্মান জনাই আমি কালি নাওবৈচা সমষ্টিটোৰ কথা ঘোষণা কৰা নাই আৰু আমাৰ সাংগঠনিক যিখিনি কাম কাজৰ যদি আমি কথা ক'ব যাওঁ নাওবৈচা সমষ্টিটো যিটো নৱগঠিত নাওবৈচা সমষ্টি মানে আমাৰ ডিলিমিটেশ্যন 2023 চনত হৈছিল ডিলিমিটেশ্যনৰ পৰাই আমাৰ তাত আমাৰ যিজন প্ৰাৰ্থী তেখেতে কাম কৰি আছে ডক্টৰ হৰিকান্ত দাস যুৱ নেতা অনুসূচিত জাতিৰ তেখেত এজন যুৱ নেতা ভাল সাংগঠনিক থকা ব্যক্তি যথেষ্ট সাংগঠনিক দিশত পাকৈত এজন যুৱ নেতা আৰু মানুহৰ মাজতো তেখেতৰ যথেষ্ট সমাদৰ আছে তেওঁ চিকিৎসক হিচাপেও সমাদৰ আছে আৰু তেওঁ যথেষ্টখিনি ভালদৰে কাম কাজখিনি আগুৱাই লৈ গৈছে গোটেই আমাৰ যিখিনি তাৰ নেতা আছে স্থানীয় নেতা আছে কৰ্মী আছে
সকলোকে লগত লৈ তেওঁ যথেষ্ট ভাল ধৰণে কাম কাজখিনি আগুৱাই লৈ গৈছে আৰু আমি তাৰ খাতিয়নবিলাকো লৈ আছোঁ। তেওঁ কিমান বুথ কমিটি গঠন কৰিলে, আঞ্চলিক সমিতি, যিখিনি সাংগঠনিক কথা আমাৰ, উম, আৰু এই গোটেইখিনি পেৰামিটাৰ তেওঁ পাছ কৰাৰ পাছতহে কিন্তু আমি তেওঁক এই যুঁজখনলৈ আগবঢ়াই দিছিলোঁ। উম, নাওবৈচাৰ যিটো টিকেট কেন্দ্ৰিক যুঁজ, উম। এইখনত যে তেওঁক আমি আগবঢ়াই দিছোঁ, এইটো আচলতে তেওঁ গোটেইখিনি পেৰামিটাৰ, আমি ছেট কৰা পেৰামিটাৰখিনি গোটেইখিনি তেওঁ মানে অতিক্ৰম কৰিছে, পাছ কৰিছে। গতিকে আমি ভাবোঁ যে নাওবৈচা সমষ্টিটো আমি ভাল ফলাফল লাভ কৰিম তাত। উম। তাৰ নাওবৈচাৰ লগে লগে এতিয়া যিটো প্ৰসংগ আহিছে মন্দিয়া, হয়। এই মন্দিয়া সমষ্টিত কি হ'ব? মন্দিয়াৰ কথাখিনি এনেই সাংগঠনিক কাম কাজৰ কথা যদি আমি ক'ব যাওঁ, উম, তাত পূৰ্বতেও আগৰ যিটো জনীয়া আছিলে সমষ্টি, উম, জনীয়া সমষ্টিটোত যোৱাবাৰ 21 চনত আমাৰ নিৰ্বাচন খেলিছিল। তাৰ পৰা উম, আমাৰ আশ্ৰাফুল আছিলে, তাৰ পৰা উম, আশ্ৰাফুল ইছলাম তেখেতে নিৰ্বাচনত অৱতীৰ্ণ হৈছিলে উম, যোৱা নিৰ্বাচনত। উম, আৰু সাংগঠনিক দিশৰ পৰা যদি আমি চাওঁ, বৰপেটা জিলাখনৰ 3টা সমষ্টি, উম, বিশেষকৈ চেঙা, মন্দিয়া, উম, চেঙা আৰু মন্দিয়া লাগালাগি সমষ্টি, উম, একেবাৰে লাগি আছে 2টা সমষ্টি। উম, চেঙাটো আমাৰ যথেষ্ট ভাল কাম চলি আছে। উম, ঠিক তেনেদৰে অনুৰূপ ধৰণে উম, মন্দিয়া সমষ্টিটো আমাৰ সাংগঠনিক কাম কাজখিনি আমাৰ প্ৰায় যোৱা বছৰ মই ক'লো এই নিৰ্বাচনত অৱতীৰ্ণ হৈছিলে, আৰু তাৰ পাছৰ পৰা তেওঁলোকে কিন্তু ৰৈ দিয়া নাই। উম, মন্দিয়া সমষ্টিৰ যিখিনি আমাৰ কৰ্মী আছে, নেতা আছে, তেওঁলোক কিন্তু ৰৈ দিয়া নাই। উম, তেওঁলোকে নিজৰ কাম কাজখিনি কৰি আছিলে। লোকসভা ইলেকশ্যনৰ সময়তো তেওঁলোকে কাম কাজখিনি কৰি আছে। উম, আৰু শ্যামাল আলী ডাঙৰীয়া যেতিয়া আমাৰ দলত জইন কৰিছে, উম, মানে নতুনকৈ তেওঁ আজি বেছিদিন হোৱা নাই, তেওঁ যোগদান কৰা এই আমাৰ 17 তাৰিখে যোগদান কৰিছিলে। উম, বেছিদিন হোৱাই নাই তেওঁ যোগদান কৰা। গতিকে তেওঁ যোগদান কৰাৰ পাছত তেওঁলোকে এটা নতুন উৎসাহ পাইছে। উম, আমাৰ যিখিনি কৰ্মী আছে, আগৰ পৰা পূৰ্বৰ পৰা লাগি থকা যিখিনি কৰ্মী আছে, তেওঁলোকে নতুন এটা উৎসাহ পাইছে উম। কাম কাজ কৰিবলৈ, আৰু অলপ দুগুণ উৎসাহেৰে তেওঁলোকে আগবাঢ়ি আহিছে। চেয়াৰমেন আলী ডাঙৰীয়াক লৈ হয়। কংগ্ৰেছে এক প্ৰকাৰ এটা মন্তব্য দিছে। হয়। কংগ্ৰেছৰ দুয়োগৰাকী বিধায়কক লৈ হয়, আপোনালোকৰ দললৈ অহাৰ হয়, পিছত হয়। এই মন্তব্যবোৰে কিবা প্ৰভাৱ পেলাব বুলি ভাবেনে? মানে এইটো কথা যিহেতু শ্যামাল আলী ডাঙৰীয়া তেওঁলোকৰ দলত আছিলে পূৰ্বতে, উম, তেওঁলোকৰ দলৰ পৰা তেওঁ নিৰ্বাচিত হৈছিলে। তাৰ আগত তেওঁ অন্য এটা দলত আছিলে। গতিকে এইটো কোৱাটো স্বাভাৱিক কথা। আমাৰ পৰাও যদি কোনোবা এজন বিধায়ক নিৰ্বাচিত উম, হৈ উম, অন্য এটা দললৈ যায়, তেতিয়াও হয়তো আমাৰ দলৰ নেতা কৰ্মীসকলে তেওঁৰ বিৰুদ্ধে কিবা কিবি ক'ব পাৰে। উম, গতিকে এইটো আমি অস্বাভাৱিক বুলি ভবা নাই উম, যে এই কথাখিনিয়ে কিবা প্ৰভাৱ পেলাব, এনেকুৱা ধৰণৰ আমি ভবা নাই। উম, কাৰণ তেওঁ জইন কৰিছে আমাৰ এই কিছুদিন আগতে, উম, আজি মই ক'লোৱে আপোনাৰ 17 তাৰিখে, যোৱা 17 তাৰিখে। কিন্তু তেখেত যে আমাৰ দলত যোগদান কৰিব, উম, এই কথাখিনি কিন্তু আমি কংগ্ৰেছ দলক আগতেই জনাইছিলোঁ। কাৰণ আমাৰ লগত যোগাযোগত তেখেত আছিলে। উম, শ্যামাল আলী ডাঙৰীয়া আজি কিছুদিনৰ পৰা তেখেত আমাৰ লগত যোগাযোগত আছিলে। আমি কিন্তু তেওঁলোকক, কংগ্ৰেছ দলৰ নেতৃত্বক এই কথাখিনি আগতে জনোৱা হৈছিলে যে আমি আচলতে তেওঁক আমাৰ দললৈ, তেওঁ আমাক এপ্ৰ'চ কৰিছে, উম, আৰু আমি নিবিচাৰোঁ 2জন বিধায়ক এই সময়খিনিত আমি যিকেইটা বিৰোধী মিত্ৰ, আমি জোঁটত আছোঁ, বিৰোধী ঐক্যত আছোঁ, এই দলকেইটাৰ বাহিৰত যদি বেলেগ কোনোবা দললৈ যায়গৈ কেনেবাকৈ, উম। তেতিয়া কিন্তু আমাৰ বিৰোধী শক্তিটোৰ কাৰণে এটা ক্ষতি হ'ব। আৰু এই ক্ষতিটো নহওক বুলিয়ে আচলতে আমি এই 2জন বিধায়কক আমি যোগদান কৰাইছিলোঁ। শিৱসাগৰত অখিল গগৈৰ বাবে কিবা প্ৰত্যাহ্বান আহিব পাৰে নেকি? নাই, আমি নাভাবোঁ তেনেকুৱা কিবা প্ৰত্যাহ্বান আহিব বুলি। উম, তেনেকুৱা কিবা আহিব বুলি আমি ভাবোঁ। শিৱসাগৰত আগৰ দৰেই স্থিতি মজবুত? শিৱসাগৰত পূৰ্বতকৈ এইবাৰ, যোৱাবাৰতো আমি ৰাজনৈতিক দল নাছিলোঁৱেই নিৰ্বাচন খেলাৰ সময়ত। নিৰ্বাচন খেলাৰ সময়ত আমাৰ যিটো কৃষক মুক্তি সংগ্ৰাম সমিতি উম, সংগঠন, উম, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, নাৰী মুক্তি সংগ্ৰাম সমিতি, তেখেতসকলৰ ত্যাগ, তেখেতসকলৰ কষ্ট, উম, আহ, কৃষক মুক্তি সংগ্ৰাম সমিতি, নাৰী মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি বিশেষকৈ, লগতে সেই সময়ৰ আমাৰ যিকেইটা কা বিৰোধী স্থিতিত থকা জনগোষ্ঠীয় যিবিলাক সংগঠন আছিলে, উম, আমি 70 সংগঠন বুলি কৈছিলোঁ সেই সময়খিনিত, উম, সেই সকলোকেইটা সংগঠনৰ যিখিনি কৰ্মী আছিলে, উম, যিখিনি আমাৰ শুভাকাংক্ষী আছিলে, তেখেতসকলৰ একান্ত তেওঁলোকৰ কষ্টৰ ফলত, উম, তেওঁলোকৰ ত্যাগৰ ফলতহে অখিল গগৈ ডাঙৰীয়া এই বিধায়ক হিচাপে জেলত থকাৰ পাছতো, কাৰাগাৰত থকাৰ পাছতো তেওঁ নিৰ্বাচিত হৈ আহিছিলে। এইটো আমি তেওঁলোকৰ ত্যাগটো, তেওঁলোকৰ কষ্টখিনি
সকলো সময়তে আমি এইখিনি আমি স্বীকাৰ কৰি আহিছোঁ। উম। এই ৭০টা সংগঠনৰ যিখিনি কৰ্মী আছিলে তেওঁলোকে দিন ৰাত একাকাৰ কৰি লাগিলে। কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু তেওঁলোকৰ ভাতৃভগ্নী সংগঠন দুটাৰ নেতাকৰ্মীসকলে যিখিনি ত্যাগ স্বীকাৰ কৰিলে, কেইবামাহৰ পৰা তেওঁলোকে পদযাত্ৰা কৰিছিলে অক্লান্তভাৱে। মানে দিন নাই ৰাতি নাই তেওঁলোকে পদযাত্ৰা কৰিছিলে, গাঁৱে গাঁৱে গৈছিলে, মানুহৰ মাজত গোহাৰি দিছিলে, বাটৰ নাট কৰিছিলে, বিভিন্ন মাধ্যমেৰে সেই সময়ততো মানে আমাৰ ষ্ট্ৰাকচাৰটো নাছিলেই, মানে ষ্ট্ৰাকচাৰ আমাৰ তেওঁলোকে গঢ়ি দিলে। এই ৭০টা সংগঠন আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ লগতে তেওঁলোকৰ ভাতৃভগ্নী সংগঠন যি দুটা আছে, আমাৰ দলৰ ষ্ট্ৰাকচাৰ তেওঁলোকে গঢ়ি দিলে। আমাৰ দলৰ বুথ কমিটি, আমাৰ দলৰ আঞ্চলিক কমিটি, আমাৰ দলৰ সমষ্টি সমিতি, সকলোবিলাক গঢ়ি দিয়াত অৱদান এইটো স্বীকাৰ কৰিবই লাগিব। এইটো আমাৰ দলৰ যিসকলে জানে, যিসকলে মানে আগৰ পৰাই দলটোৰ কথা জানে লাগি আছিলে, তেওঁলোকে এইটো স্বীকাৰ সদায় কৰি গৈছে যে একমাত্ৰ তেওঁলোকৰ কাৰণেহে এইটো সম্ভৱ হৈ উঠিছে। এতিয়া শিৱসাগৰত যিটো ষ্ট্ৰাকচাৰ আমাৰ গঢ়ি উঠিছে, আমাৰ বুথ কমিটিবিলাক যিখিনি হ'ল, আঞ্চলিক কমিটি, নগৰ সমিতি, সমষ্টি সমিতি, জিলা সমিতি, সকলোবিলাক কিন্তু তেওঁলোকে গঢ়ি থৈ যোৱা। আৰু এতিয়াও বৰ্তমান আমাৰ নিজৰ ষ্ট্ৰাকচাৰটো আছে, আমাৰ নিজৰ কৰ্মীসকলে কাম কৰি আছে। ঠিক অনুৰূপ ধৰণে কিন্তু এতিয়াও আমি তেওঁলোকৰ ছাপৰ্টটো পাইছোঁ। আমাৰ মানে যিখিনি আমাৰ কাম কৰি আছে তৃণমূল পৰ্যায়ত, মানুহৰ মাজত কাম কৰি আছে আমাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতাসকলে। আজিৰ দিনতো আমাৰ কৰ্মীসকলে, নাৰী মুক্তি সংগ্ৰাম সমিতিৰ কৰ্মীসকলে, ছাত্ৰ মুক্তি, তেওঁলোকে এতিয়াও এই শিৱসাগৰ সমষ্টিটোত দিন ৰাত একাকাৰ কৰি তেওঁলোকে আজি কেইবামাহৰ পৰা তেওঁলোক তাতে ব্ৰতী হৈ এক প্ৰকাৰ একান্তভাৱে তেওঁলোকে কাম কৰি আছে। আৰু ভাবোঁ যে এইবাৰো হয়তো শিৱসাগৰৰ ৰাইজে, শিৱসাগৰৰ জনসাধাৰণে অখিল গগৈ ডাঙৰীয়াই অসমৰ কাৰণে যিখিনি কৰিলে, বিগত যিখিনি বিধানসভাৰ অধিৱেশন হৈ গ'ল, বিধানসভাত তেওঁ যিটো বলিষ্ঠ কণ্ঠ দাঙি ধৰিলে, বিধানসভাত যিবিলাক বিষয়ত তেওঁ মাত মাতিব লাগে, মানে মাত নমতা বিষয়বিলাকত তেওঁ মাত মাতিছে, বিভিন্ন ধৰণৰ তেওঁ মানে সভা স্থগিতৰ প্ৰস্তাৱ আনিছে। এই গোটেই কথাবিলাক চালি জাৰি চাই আৰু শিৱসাগৰবাসীয়ে অখিল গগৈ ডাঙৰীয়াক পুনৰবাৰ এইবাৰ বিধায়ক হিচাপে যে নিৰ্বাচিত কৰিব, সেইটো এক প্ৰকাৰ খাটাং হৈ পৰিছে। তাৰ বাহিৰেও শিৱসাগৰখনৰ কাৰণে দুটামান মানে যিকেইটা তেওঁলোকৰ সপোনৰ প্ৰকল্প আছিলে, অখিল গগৈ ডাঙৰীয়া এটা প্ৰকল্প, ৰংঘৰ প্ৰকল্পটোৰ কাম বহুখিনি আগবাঢ়িছে, কাম কাজ চলি আছে ৰংঘৰ প্ৰকল্পটো। ঠিক তেনেদৰে আগতে শিৱসাগৰ সমষ্টিটোত যিবিলাক মথাউৰি আছিলে, সেই মথাউৰিবিলাক কিন্তু এতিয়া মথাউৰি নহয়, মথাউৰিৰ ওপৰত সম্পূৰ্ণ মানে ধুনীয়া ৰাস্তা, নতুন নতুন ৰাস্তা ঘাট বহুতখিনি হ'ল। হয়, এইটো স্বীকাৰ কৰিব লাগিব যে নগৰখনত হয়তো কিছু কিছু জেগাত কৰিব পৰা নাই কিছু কিছু কাৰণত, কিয়নো নগৰখনত মানে কি হৈছিল, যোৱা যিটো আমাৰ নিৰ্বাচন হৈ গৈছিলে, টাউন কমিটিৰ নিৰ্বাচন, সেই সময়ত আমাৰ দলটোৱে ইমান সমাদৰ লাভ নকৰিলে নগৰবাসী কিছু কিছু অঞ্চলৰ পৰা। আৰু তাত তেওঁলোকৰ এইটো চলি আছে, নগৰ সমিতিখন তেওঁলোকৰে, নগৰখনত যিখিনি কাম কাজ কৰিব লাগে, চাফ চিকুণৰ পৰা আদি কৰি পানী যোগান ব্যৱস্থা বা মানে যিখিনি ব্যৱস্থা থাকে নগৰৰ লগত জড়িত, সেইখিনিত হয়তো আমি কৰিব পৰা নাই, কিয়নো সেই কথাখিনিও আমাৰ হাতত নাই, এইটো স্বীকাৰ কৰিব লাগিব। তৎসত্বেও আমাৰ বিধায়কে চেষ্টা নকৰাকে থকা নাই, যিমানখিনি তেওঁ পাৰিছে, যিমানখিনি তেওঁক অৱগত কৰিছে, এইখিনি কিন্তু আমি একেবাৰে সোনকালে সমস্যা সমাধান কৰি দিবলৈ আমাৰ বিধায়কজনে সম্পূৰ্ণ চেষ্টা কৰিছে। গতিকে এই আপোনালোকৰ ৰাইজৰ দলৰ তৰফৰ পৰা এতিয়ালৈকে নিৰ্বাচন সন্মুখত, গতিকে যিখিনি আপোনালোকে পদক্ষেপ সমষ্টিয়ে লৈছে নিৰ্বাচন খেলিবৰ বাবে, তাৰ সমান্তৰালভাৱে শিৱসাগৰৰ প্ৰেক্ষাপটটো আপুনি দাঙি ধৰিলে, অখিল গগৈ ডাঙৰীয়াৰ নেতৃত্বত শিৱসাগৰখন কোন দিশেৰে গৈছে এইটোও আপুনি উল্লেখ কৰিলে। যিটো আপুনি উল্লেখ কৰিলে সেইটো অসমৰ ৰাইজেও দেখিছে যে বিধানসভাত অখিল গগৈ সিংহৰ দৰে গুজৰিব পাৰে। গতিকে নিশ্চিতভাৱে এই কথাবোৰে ৰাইজৰ দলক ইতিবাচক এটা বাৰ্তা দিব এই নিৰ্বাচনত, সেইটো আমি বিচাৰিম, সেইটো আশা কৰিম। আৰু আপোনাৰ যিখিনি আপুনি ৰাইজৰ দলৰ ক্ষেত্ৰত বৰ্তমান সময়লৈকে দলৰ হৈ সেৱা আৰু নিষ্ঠাৰে কাম কৰি গৈছে আৰু দলটোক এটা নিৰ্দিষ্ট দিশত লৈ যাবলৈ আপুনিও চেষ্টা অব্যাহত ৰাখিছে, আপোনাকো আমি অভিনন্দন জনাইছোঁ। আৰু শেষত ৰাইজৰ দলৰ কৰ্মীসকলক এই নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত আপুনি কি আহ্বান জনাব?
এই নিৰ্বাচনটো আমাৰ কাৰণে বহুত ক্ৰুচিয়েল। উম, মই ইতিমধ্যে উল্লেখ কৰিলোঁ। আমাৰ প্ৰধান শত্ৰু এই মুহূৰ্তত যিটো আমাৰ প্ৰধান শত্ৰু ফেচিবাদী যিটো শক্তি, এই বিজেপি আৰু তেওঁলোকৰ সন্মিলিত যিটো শক্তি, উম, এই শক্তিটোক যদি আমি এই ২৬ৰ নিৰ্বাচনত প্ৰতিহত কৰিব নোৱাৰোঁ বিৰোধী শক্তি হিচাপে, আহ, এক বিৰোধী গোটেই দলকেইটা একলগ হৈ যদি আমি তেওঁলোকক প্ৰতিহত কৰিব নোৱাৰোঁ, উম, তেনেহ'লে কিন্তু অনাগত দিনত এই চৰকাৰখনে মানে এই বিজেপি চৰকাৰখনে আকৌ যদি তেওঁলোক ক্ষমতালৈ আহে, তেওঁলোকে অসমৰ জাতি, মাটি, ভেটি, সংস্কৃতি এই সকলোবোৰৰ কাৰণে এটা ডাঙৰ প্ৰত্যাহ্বান হৈ উঠিব। উম, কিয়নো যোৱা বিগত 5 বছৰতে আমি লক্ষ্য কৰিলোঁ, উম, তেওঁলোকৰ যিবিলাক নীতি, তেওঁলোকৰ নীতিটো আমি সকলো আকৌ মই দুনাই এতিয়া কোৱাৰ প্ৰয়োজন বোধ কৰোঁ নাই, অসমৰ উম, ৰাইজে দেখিলেই। আৰু এই নীতিটোৰ ফলত তেওঁলোকে আমাৰ যিখিনি থলুৱা ৰাইজে উম, ভোগ দখল কৰি থকা মাটিৰ পৰা আদি কৰি যিবিলাক আমাৰ বনাঞ্চল আছে, যিবিলাক আমাৰ সম্পদ আছে, খনিজ সম্পদ, কৃষিভূমি, এইবিলাক চব এফালৰ পৰা তেওঁলোকে ডাঙৰ ডাঙৰ কোম্পানীবিলাকক গতাই যাব ধৰিছে, উম, বনিয়াক গতাই যাব ধৰিছে। আৰু 5 বছৰ যদি তেওঁলোকে শাসনলৈ আহে, নিশ্চিতভাৱে তেওঁলোকৰ যিটো নীতি, এই নীতিটো আৰু বেছিকৈহে তেওঁলোকে মানে দৃঢ়ভাৱে কৰিবলৈ সুযোগ এটা পাব। আমি নিবিচাৰোঁ মানে এইটো কথা নহয় যে উদ্যোগীকৰণ হ'ব নালাগে, এইটো আমি কোৱা নাই। নিশ্চয়কৈ হ'ব লাগিব। উদ্যোগীকৰণ নহ'লে বা উদ্যোগ যদি প্ৰতিষ্ঠা নহয়, উম, তেনেহ'লে আমাৰ অৰ্থনীতিটো গ্ৰ' নকৰিব, উম, আগবাঢ়ি নাযাব। উম, অৰ্থনীতিটো আমাৰ আগবাঢ়ি নাযাব। আমাৰ যিসকল নিবনুৱা আছে, যিসকল কাম কৰি খাব পৰা কৰ্মঠ আমাৰ মানৱ সম্পদ আছে, মানৱ সম্পদে উপযুক্ত তেওঁলোকে সুযোগ নাপাব উম, নিজকে উম, প্ৰতিষ্ঠা কৰিবৰ কাৰণে। উম, কিন্তু এইখিনি কৰিব যাওঁতে যদি বাহিৰৰ পৰা পুঁজি আনি, উম, ধৰি লওক ইয়াত এতিয়া ডাঙৰ এটা আদানী বা আম্বানীৰ কিবা এটা প্ৰতিষ্ঠান হ'ল, উম, পুঁজিটোতো তেওঁলোকৰ হ'ব, উম, বাহিৰৰ হ'ব, পুঁজিটো বাহিৰৰ পৰা আহিব, আমাৰ স্থানীয় ইয়াৰ পুঁজি নহয়। এই পুঁজিটো যেতিয়া তেওঁলোকে ইয়াত বিনিয়োগ কৰিব, তেওঁলোকে নিশ্চিতভাৱে সেই পুঁজিটোৰ যিখিনি লাভালাভ সেইখিনি তেওঁলোকৰ হাতলৈ লৈ যাব, মানে উম, পুঁজিটো বহিগমন হ'ব। উম, কিন্তু আমাৰ চিন্তাটো সুকীয়া, আমি উম, বেলেগকৈ চিন্তা কৰোঁ। আমি চিন্তা কৰোঁ পুঁজিটো আমি জাতীয় এটা অৰ্থনীতি আমি কেনেকৈ গঢ়ি তুলিব পাৰোঁ। বুজিছোঁ। আমি ইয়াতে আমি পুঁজিটো গঢ়ি আমাৰ নিজৰ পুঁজিৰ দ্বাৰা আমি সেইটো গ্ৰ' কৰি বেছি কৰি আমাৰ নিজৰ যিখিনি মানৱ সম্পদ আছে তেওঁলোকৰ যাতে কেনেকৈ বিকাশ হয়, উম, আমি সেইটো বিচাৰোঁ। গতিকে আমাৰ ইস্তাহাৰখন আমি ইতিমধ্যে প্ৰকাশ কৰিছোঁ, তাত এই বহুখিনি কথা আমি উল্লেখ কৰিছোঁ, উম, প্ৰায়খিনি কথা আমি উল্লেখ কৰিছোঁ। গতিকে আমাৰ দলৰ এইবাৰ নিৰ্বাচনত আমাৰ কাৰণে এইটো প্ৰত্যাহ্বান, আমি পেছাদাৰী এটা জাতি গঢ়িবৰ কাৰণে, উম, পেছাদাৰী আমি কৰ্মসংস্কৃতি আমি এটা গঢ়ি তুলিব বিচাৰিছোঁ। কৰ্মসংস্কৃতি গঢ়া এটা আমি মডেল তৈয়াৰ কৰা, পেছাদাৰী জাতি গঢ়া মডেল তৈয়াৰ কৰা, উম, আৰু লগতে এখন বজাৰ, উম, যাতে আমাৰ উৎপাদিত যিখিনি সামগ্ৰী, উৎপাদিত যিখিনি বস্তু হ'ব, এই সামগ্ৰীৰ বস্তুখিনিৰ কাৰণে এখন বজাৰ আমি গঠন কৰা, এইটোৱে আমাৰ থুলমূলকে আমাৰ যিটো মানে আমি যিটো দিব বিচাৰিছোঁ উম, অসমৰ ৰাইজক, থুলমূলকে ক'ব গ'লে এইখিনি আমি দিব বিচাৰিছোঁ। ঠিক আছে। এইখিনি সময় দিয়াৰ বাবে ধন্যবাদ, আৰু নিৰ্বাচনত আপোনালোকে ভবাৰ মতে ফলাফল হওক, আমি সেইটোৱে বিচাৰিম। ধন্যবাদ।